পাৰিছোঁ কি কাৰণে ভাঙিছে সেয়াও দেখুৱাম এইটো দেখিছে ওৱান ৱে হৈ গৈছে ইয়াত এইটো সাইডৰ পৰা একো যাব পৰা নাই এইটো সাইডৰ পৰা আহিছে যদিও লোডিং গাড়ী আহিব দিয়া নাই যেবিলাক সৰু সৰু গাড়ী আহিছে সৰু সৰু গাড়ীবিলাকক আহিব দিছে আপোনালোকে যদি লোডিং গাড়ী লৈ আহিব বিচাৰিছে তেন্তে এইটো পথেদি নাহিব আপোনালোকে বেলেগ এটা পথেদি যাব লাগিব অলপ দেখুৱাব বিচাৰিছোঁ কেনেকৈ ভাঙি গৈছে এই যে আপোনালোকে দেখিছে এই গৰা খহনীয়াটো দেখিছে ইয়াৰ মই আঙুলিটো ঠিক দেখুৱাৰ ধৰণে মিনিমাম সৰু সৰু এনেকুৱা গাড়ীবিলাক যাব দিয়া হৈছে বৰ্তমানলৈকে বৰ্তমান এট প্ৰেজেণ্ট যেতিয়ালৈকে মই বাতৰি পৰিৱেশন কৰি থকা সময়ছোৱালৈকে কিন্তু পৰৱৰ্তী পৰ্যায়ত যদি আৰু বেছি খহি যায় তেন্তে হয়তো এই ৰাস্তাটো ব্লক হৈ যাব পাৰে ডিছকানেক্ট হৈ যাব পাৰে বাঁহ দিছে আৰু বাঁহ দি ইয়াতে শিল বালি চেংচেংগল ইয়াত পেলাই দিয়া হৈছিল তথাপিও আকৌ যোৱাকালি যিটো পানী বাঢ়ি আহিছিল আৰু পানীটো বাঢ়ি অহাৰ ফলত আকৌ পুনৰ এইখিনি খহাই দিয়া কথা জানিব পাৰিছোঁ চাওক আৰু এইবাৰ দেখুৱাইছোঁ তলৰ সেই ফুটবোৰ দেখিছেনে কি ধৰণে আচলতে খহাই লৈ গৈছে বা এনেকুৱা এটা ফুট আৰু ইমান চাউণ্ড কৰি কেনে আহি আছে আৰু সেই যাৰ ফলতে আচলতে এনেকুৱা ধৰণৰ লগে লগে পানী সোমাই যোৱাৰ লগে লগে ইয়াতো এটা ডাঙৰ গাঁত সৃষ্টি হ'ব অৰ্থাৎ ইয়াতে ভাঙি যোৱাৰ সম্ভাৱনা এটা আছে কিন্তু ইতিমধ্যে চৰকাৰী ব্যৱস্থা লৈ আছে আমি সেই ব্যৱস্থা লোৱাখিনি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ ইতিমধ্যে এইফালে যাতে গাড়ী আহিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা লৈছে আৰু সোনকালে নিৰ্মাণৰ কাৰণে ইতিমধ্যে ব্যৱস্থা লৈছে বুলি আমি শুনিছোঁ এতিয়া আমি দলংখনৰ পিছ চাইডটোত কথা দেখুৱাব বিচাৰিছোঁ অৰ্থাৎ এইফালেদি ভঙাটো আছে আৰু এইফালে নভঙাটো আছে তাৰোপৰি এই নভঙা যিটো স্থান সেইফালেও এতিয়া বেক চাইডত গৰা খহনীয়া হৈছে চাওক এইধৰণে মাটিসমূহ খহাই দিছে যিটো গৰা সেই গৰাটো খহাই দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে সেই বস্তুটো দেখিলে নিশ্চয় আপোনালোকে অৱগত হ'ব এটা কথা মই পোনপটীয়াভাৱে আপোনালোকক যিহেতু চাই আছে এইটো চাওক এইফালেদি পানী আহি আছে পূৰ্বতে হুটিটো এইফালে আছিলে ইয়াৰ পৰা মুঠতে টাৰ্ণিং লৈ 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 এইফালে মাটিবোৰ খহাই 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 আনি আছে খহাই খহাই আনি 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 আচলতে এই ব্ৰিজখনত পৰিলেহি এই ব্ৰিজখনৰ সেই মাটিখিনি এতিয়া খহাই আছে যোৱাকালিলৈকে ইয়ালৈকে আছিলে কালি নহয় যোৱা কেইদিনমানৰ আগলৈকে ইমানলৈকে এই গৰাটো আছিলেই কিন্তু লাহে লাহে সেইখিনিও খহাই দিছে এতিয়া খহি যোৱাৰ ফলতে এতিয়া এই ব্ৰিজখনৰ ইয়াত চাওক কেনেকুৱা এটা কণ্ডিশ্যন হৈছে নামচাই নহয় জাগুন টু মাৰ্কেটা বা জাগুন বৰডুমচা টু জাগুন টু মাৰ্কেটা কানেকশ্যন ৰোড যি কি নহওক আমি পোনপটীয়াভাৱে আপোনালোকক দেখুৱাইছোঁ এইখন হৈছে ব্ৰিজখন সম্পূৰ্ণ ব্ৰিজ কিন্তু যিহেতু ইয়াত দুখন গাড়ী একদম আহল বহলকৈ যাব পাৰিছিল কিন্তু বৰ্তমান পৰা নাই বৰ্তমান অকল এখন গাড়ী যাবলৈ অৱস্থা বুলি ক'ব লাগিব যদি আমি ক'বলৈ যাওঁ তথাপিও ইতিমধ্যে ইয়াত যাতে ডাঙৰ গাড়ী আহিব নোৱাৰে তাৰ কাৰণে প্ৰশাসনৰ ফালৰ পৰা ইয়াত প্ৰশাসনৰ লোক ৰাখি থৈছে যাতে ডাঙৰ গাড়ী পাৰ হৈ নাযায় ডাঙৰ গাড়ী পাৰ হৈ যোৱাৰ লগে লগে এইটো ভাঙি যোৱাৰ চান্স এটা আছে সেইটো কাৰণে তেখেতলোকে এইটো ব্যৱস্থা লৈছে কাকো প্ৰৱেশ কৰিবই দিয়া নাই তথাপিও আপোনালোকৰ দেখুৱাবৰ কাৰণে মই সোমাই আহিছোঁ এজনক লুট ল'ব পাৰে বুলি কৈছে তো সেই ব্যক্তিতে মই আহিছোঁ আৰু কেমেৰা পাৰ্চনকো লৈ অহা নাই নিজে আহিছোঁ সেইকাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে এইটো অৱস্থা আপোনালোকে পোনপটীয়াভাৱে দেখি আছে এখন হৈছে মাগান্তং ব্ৰিজ অৰুণাচল বৰডুমচা টু চাংলাং কানেক্টিং ৰোড আৰু তাৰ এখন দলং যিখন দলঙৰ আজি অৱস্থা ওৱান চাইডেড হৈ গৈছে ওৱান ৱে হৈছে এটা চাইড আৰু এটা চাইড পুৰা ভাঙি আছে